NCERT Mathematics Class 11 Chapter Number 10 ইতিমধ্যে আমি এক্সারসাইজ 10.1 10.2 আৰু 10.3 বিষয়ে আলোচনা কৰিছো লগতে বিবিধ ধৰণৰ কোৱেশ্চন নম্বৰ 1 পৰা আলোচনা কৰিছো সো এই ভিডিওত আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 6 ৰ বিষয়ে the 6ত কোৱা হৈছে যে y অক্ষৰ সমান্তৰাল আৰু x - 7y + 5 = 0 আৰু 3x + y = 0 ৰেখা দুডালৰ ছেদবিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ উলিয়াব লাগে সো প্ৰথমে আমাৰ ইয়াতে সমীকৰণ দুটা কি দিয়া আছে এটা দিয়া আছে যে x - 7y + 5 = 0 আৰু এটা দিয়া আছে 3x + y = 0 সো এটোক আমি এনেকৈ লিখিব পাৰিম সো therefore 3x + y সো y = কি হ'ব 3x সোঁফালে গলে কি হ'ব মাইনাস হৈ যাব 3x তেতিয়াহলে আমি যদি এটা কাম কৰো ইয়াতে x - 7y y মানে আমি কিমান পাইছো y মানে পাইছো 3x প্লাস কি আছে 5 = 0 তার মানে ইয়ার ভ্যালুটো ইয়াতে বহাই দিছো সো বহাই দিয়াৰ লগে লগে ইয়াতে কি পাইছো x মাইনাস ইনটু মাইনাস সো প্লাস 7 3 গুণ কিমান 21 ইয়াতে কিমান আছে x ইয়াতে প্লাস আছে কিমান 5 = 0 এখিনি পালো এতিয়া আমি ইয়াৰ পৰা আমি কি পাম x + 21 তার মানে কিমান আহিব 22x আৰু এফালে প্লাস 5 হবলৈ গলে কি হ'ব -5 সো ইয়াৰ পৰা আমি কি পাম x = -5 divided by 22 সো আহিল এতিয়া আমাক কোৱা হৈছে কি যে y অক্ষৰ সমান্তৰাল সো এটা বস্তু চাবা ইয়াতে আমি x অক্ষ আৰু y অক্ষ যদি আঁকি লওঁ ইয়াতে এটো আছিল x x ড্যাশ এটো আছিল কি আমাৰ y y ড্যাশ তেতিয়াহলে আমি যদি এটোক এনেকৈ যদি টানি দিও y অক্ষৰ কি আছে সমান্তৰাল আছে তেতিয়াহলে ইয়াৰ পৰা ইয়াৰ দূৰত্ব যিমান আছে ইয়াৰ পৰা ইয়াৰ দূৰত্ব প্ৰতিটো ক্ষেত্ৰত দূৰত্ব সমান আছে তাৰ মানে আমি ক'বলৈ গলে x আৰু x1 দুটা সমান হ'ব এতিয়া x কোনটো x1 কোনটো এতিয়া আমি x1 কাক ভাবিম আৰু x কাক ভাবিম এতিয়া সোৱা যেহেতু আমাক কোৱা হৈছে যে ইয়াতে দুটাল ৰেখা দিয়া আছে আমাৰ আৰু ৰেখা দুটাৰ সমীকৰণটো দিয়া আছে তেতিয়াহলে যিকোনো এটা ক্ষেত্ৰত x ধৰি লম যিকোনো এটা ক্ষেত্ৰত আমি x1 ধৰি লম তো এনেকৈ লিখিম যে যেহেতু যে y অক্ষৰ সমান্তৰাল সো যেহেতু y অক্ষৰ সমান্তৰাল সো therefore x is equal to x1 সো ইয়াতে x মানে কি আছিল আমাৰ x মানে আছিল আমাৰ সো x মানে আছিল -5 divided by 22 তাৰ মানে আমি ক'বলৈ গলে x1 আৰু x সমান তেতিয়াহলে x1 = কি আহিব x মানে আছে -5/22 আমি লিখি দিছো সো লিখাৰ পিছত এইবাৰ আমি এটা কাম কৰিম যে y অক্ষৰ সমান্তৰাল আৰু আমাক দিয়া আছে কি x - 7y + 5 = 0 আৰু 3x + y = 0 ৰেখা দুডালৰ ছেদবিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ আমি উলিয়াম যেতে সমীকৰণ উলিয়াব গলে আমাৰ ফৰ্মুলাটো কি আছিল আমাৰ ফৰ্মুলাটো এনেকুৱা আছিল যে আমি প্ৰথমে এতে লিখি লম যে therefore যে y অক্ষৰ সমান্তৰাল আৰু x - 7y + 5 = 0 comma 3x + y = 0 ৰেখা দুডালৰ ছেদবিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ x = আমাৰ কি আছিল -5/22 বা আমি ইয়াক আমি চেঞ্জ কৰিলে আমি কি লিখিব পাৰিম ইয়াক আমি চেঞ্জ কৰিলে 22 ইফালে লিখি হ'ব 22x = -5 সো আমি ইয়াৰ পৰা লিখিব পাৰিম যে 22x + 5 = 0 সো এইটো হৈ যাব আমাৰ কোৱেশ্চন নম্বৰ 6 ৰ সমাধান ওকে এতিয়া চাম আমি কোৱেশ্চন নম্বৰ 7ত কি কোৱা হৈছে সো কোৱেশ্চন নম্বৰ 7ত ইয়াতে দিয়া আছে আমাক যে x/4
প্লাছ y/6 = 1 ৰেখাডালে y অক্ষক ছেদ কৰা বিন্দুৰে যোৱা আৰু ৰেখাডাললৈ লম্বভাৱে অংকন কৰা ৰেখাৰ সমীকৰণ উলিয়াব লাগে সো প্ৰথম আমি x এক্সিস আৰু y এক্সিস আমি চাই লম এটো 0 আছে বা o বিন্দু আছে আমাৰ মূল বিন্দু 0 0 যাৰ স্থানাংক এটা কোৱা হৈছে কি ইয়াতে আমাৰ x ৰ ক্ষেত্ৰত কিমান আছে 4 তাৰ মানে ইয়াতে ধৰি লৈছো 4 আছে তেতিয়াহলে যেহেতু x অক্ষৰ ওপৰত আছে 4 0 আহিব আৰু y অক্ষত কি কোৱা হৈছে ইয়াতে 0 6 সো ইয়াতে 0 আছে 6 আছে সো এই দুটা বিন্দুৰে যোৱা এনেকডাল ৰেখা আৰু ইয়াৰ y অক্ষৰ পৰা কি কৰা হৈছে এনেকডাল লম্ব ৰেখা টনা হৈছে ওকে ইয়াতে 90 ডিগ্ৰী আছে লম্ব ৰেখা আছে সো ইয়াৰ পৰা আমি চাবলৈ গলে ইয়াতে কি কৈছিল 4 0 সো ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 4 আছে আৰু ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 6 আছে এতিয়া আমি লিখিম সলিউশন যে সলিউশন এটা মানে কি আহিব যে গিভেন প্ৰথমে লিখিম গিভেন তো সমীকৰণটো কি দিয়া আছিল x/4 প্লাস y/6 = 1 সমীকৰণত আমি ইয়াতে x = 0 পাম y = 6 পাম কেতিয়া যেতিয়া আমি এই ওপৰত 0 6 বিন্দুটো আমি লৈ লম সো যেহেতু ইয়াতে কোৱা হৈছে y বিন্দুৰ ওপৰে যায় বা y অক্ষক ছেদ কৰে তেতিয়া y অক্ষৰ ক্ষেত্ৰত কি আছিল y ভ্যালু 6 আছিল আৰু x ভ্যালু 0 আছিল যে y = 6 বা x = 0 বহুৱালে পাও যে বহুৱালে y অক্ষক 0 6 বিন্দুত যে 0 6 বিন্দুত কাটিব 0 6 বিন্দুত কাটিব সো ইয়াতে কি আছিল x/4 প্লাস y/6 = 1 ইয়াৰ পৰা আমি যদি লিখিব যাও আমি এটো কি লিখিব পাৰিম ইয়াতে 4 আৰু 6 তাৰ মানে কি লিখিব লাগিব 4 * 6 আৰু ওপৰত কি আহিব 6 * x প্লাস এতে কি আহিব 4 * y = কিমান আছে 1 সো ইয়াতে আমি যদি 6 * 4 কৰি দিও 6 * 4 কৰিলে আমি কিমান পাম ইয়াতে 6 * 4 কৰিলে 6 4 গুণ 24 আৰু ইয়াতে আহিব আমাৰ 6x প্লাস 4y = এটো হোফালে গলে কি হ'ব ইনটু হৈ যাব তাৰ মানে 24 হ'ব যেতিয়া আমি 1 লগত ইনটু কৰিম নেক্সট লাইন যেটো আমি লিখি দিম তেতিয়াহলে আমি ইয়াতে লিখিম যে 6x প্লাস 4y = 24 সো আহিল 24 এতিয়া আমি উলিয়াব লাগিব ৰেখাডালৰ প্ৰৱণতা কোনডাল ৰেখাৰ প্ৰৱণতা এইডাল ৰেখাৰ আমি প্ৰৱণতা উলিয়াব লাগিব সো ৰেখাৰ প্ৰৱণতা উলিয়াব গলে সো therefore আমি যদি এনেকে নাম দিও এটো যদি আমি সাপোজ এটো নাম দিছো a এটো নাম দিছো b এটো নাম দিছো সাপোজ c সো ৰেখাডালৰ প্ৰৱণতাৰ ক্ষেত্ৰত আমি এটা নিয়ম পাইছিলো কি আছিল যে y2 - y1 / x2 - x1 সো ইয়াতে আমি ক'বলৈ গলে y2 - y1 / x2 - x1 সো ইয়াতে আমাৰ y2 আৰু y1 এর ক্ষেত্রে আমি চাবলৈ গলে কেনেকুৱা আছে বা কিমান আছে ইয়াতে ইয়াৰ পৰা ইয়াৰ ডিসটেন্স কিমান আছে 4 আছে আৰু ইয়াৰ পৰা ইয়াৰ ডিসটেন্স কিমান আছে ইয়াতে 6 আছে কোৰ পৰা আছে মূল বিন্দুৰ পৰা মূল বিন্দুৰ স্থানাঙ্ক কি আছিল 0 0 এইটো আছিল কাৰ ভ্যালু এইটো আছিল আমাৰ y ভ্যালু এইটো কাৰ ভ্যালু আছিল এইটো আছিল আমাৰ x ৰ ভ্যালু সো আমি তেতিয়াহলে আমি লিখিম এনেকে সো therefore প্ৰৱণতা যে প্ৰৱণতা কি আহিব সো ইয়াতে প্ৰৱণতা আহিব আমাৰ এনেকুৱা যেতিয়ালে আমি লিখিম যদি আমি এনেকে লিখো যে 6 - 0 ইয়াতে কি আছিল y2 - y1 divided by x2 - x1 so divided by x2 minus divided by x2 minus x1 x2 তেতিয়া কিমান আছে যেটো y2 হলে এটো x2 তেতিয়া এটো যদি y1 হয় এটো y1 হলে এটো y2 তেতিয়া ইয়াতে আমি কিমান পাম যে 4 minus 0 তেতিয়া আমি ইয়াৰ পৰা প্ৰৱণতা পাম আমি 6 by এটা আমি পাই যাম 6/4 তাৰ মানে আমি লিখিম 3/2 সো লিখিলো আমি 3/2 সো আহিল এতিয়া ৰেখাডালৰ ওপৰত কি কৈছে যে লম্ব আছে যে AB ৰেখাডাল ইয়াৰ ওপৰত আছে BC ৰেখাডাল কি আছে লম্ব আছে সো AB ৰেখাডালৰ ওপৰত যেতিয়া আমাৰ BC ৰেখাডাল কি হ'ব লম্ব হ'ব
সেই ক্ষেত্ৰত আমাৰ প্ৰৱণতা কি হ'ব তোমাৰ এনেকুৱা নিয়ম আছিল যে m1 m2 ইকুৱেল টু কি আছিল -1 সো m1 * m2 ইকুৱেল টু -1 সো দেয়াৰফৰ আমি লিখিম যে ইয়াতে এটা বস্তু আমি চাব লাগিব ইয়াতে এটা বস্তু কি আছিল এইটো আমাৰ আছিল x1 এইটো আছিল আমাৰ y1 এইটো আছিল আমাৰ x1 y1 ইয়াতে আছিল এইটো x1 y1 ইয়াতে আছিল এইটো x2 y2 তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিব গ'লে আমি যেতিয়া লিখিম তেতিয়াহ'লে ইয়াতে কি আহিব ইয়াতে x1 y2 কিমান আছে 6 y1 কিমান আছে 0 আৰু ইয়াতে x2 কিমান আছে 0 মাইনাস ইয়াতে x1 কিমান আছে 4 তেতিয়াহ'লে আমি ইয়াৰ পৰা পাম 6 ডিভাইডেড বাই -4 তাৰ মানে 2 যাব 3 বাৰ 2 যাব 2 বাৰ তাৰ মানে -3/2 আহিব সো আহিল -3/2 এতিয়া যেহেতু BC ৰেখাডাল যে BC ৰেখাডাল AB ৰ ওপৰত যে AB ৰ ওপৰত লম্ব সো BC ৰেখাডাল যেতিয়া AB ৰ ওপৰত লম্ব থাকিব তেতিয়াহ'লে আমি ইয়াৰ পৰা ক'ব পাৰিম যে therefore AB ৰ প্ৰৱণতা ইনটু BC ৰ প্ৰৱণতা is equal to -1 সো আমি ইয়াৰ পৰা লিখিম যে কিমান আছে আমাৰ -3/2 ইনটু BC ৰ প্ৰৱণতা BC ৰ কি লিখিম আমি প্ৰৱণতা যে BC ৰ প্ৰৱণতা is equal to -1 তেতিয়াহ'লে আমি ইয়াৰ পৰা এইটো মাইনাস কেনসেল গ'ল তেতিয়াহ'লে আমি ইয়াৰ পৰা BC ৰ প্ৰৱণতা কিমান পাম যে BC ৰ প্ৰৱণতা তেতিয়াহ'লে ইয়াতে 2 ডিভাইড আছে হ'বলৈ গ'লে কি হ'ব ইনটু হৈ যাব আৰু ইয়াতে 3 ইনটু আছে সো হ'বলৈ গ'লে কি হ'ব ডিভাইড হ'ব আৰু ইয়াতে মাইনাস কেনসেল হৈ প্লাস হৈ যাব তেতিয়াহ'লে আমি এইটো পালো সো therefore BC ৰেখাডালৰ সমীকৰণ যে BC ৰেখাডালৰ সমীকৰণ সো সমীকৰণৰ ক্ষেত্ৰত আমাৰ ফৰ্মুলা কি আছিল যে ফৰ্মুলা আছিল আমাৰ যে y - y1 is equal to m whole into x minus x1 তেতিয়াহ'লে ইয়াতে y - y1 ইয়াতে আমি প্ৰথমে লিখিম y - y1 y1 ৰ ভ্যালু ইয়াতে কিমান পাইছো আমি 6 সো আমি লিখি দিম ইয়াতে 6 is equal to ইয়াতে কি হ'ব m মানে কি প্ৰৱণতা আমি কিমান পাইছো 2/3 সো প্ৰৱণতা হ'ব 2/3 into x minus x1 মানে কিমান পাইছো আমি 0 পাইছো যে x1 মানে 0 সো আমি ইয়াৰ পৰা লিখিম তেতিয়ালে 3 টো এইফালে লিখি হ'ব y লগত 3 হৈ যাব তেতিয়ালে ইয়াতে আহিব আমাৰ যে thrice y এইটো 3 ইয়াতে আহিলে 6 লগত 3 হলে কিমান আহিব 18 সো -18 আৰু এইফালে আহিব কিমান আমাৰ x - 0 সো আমি ইয়াক আমি সলভ কৰিলে আমি কি লিখিব পাৰিম যে ইয়াৰ পৰা আমি লিখিব পাৰিম যে x - thrice y plus 18 is equal to 0 সো এইটো হৈ যাব আমাৰ সমাধান এটো কোশ্চেন নাম্বার কিমান আছিল এটো কোশ্চেন নাম্বার আছিল আমাৰ যেটো আছিল আমাৰ কোশ্চেন নাম্বার 7 ৰ সমাধান ওকে সো এইটো ভিডিওত আমি কোশ্চেন নাম্বার 6 আৰু কোশ্চেন নাম্বার 7 এর বিষয়ে আলোচনা কৰিলো আমি পৰৱৰ্তী ক্ষেত্ৰত আমি কোশ্চেন নাম্বার 8 ৰ পৰা আগলৈ আলোচনা কৰি যাম ধন্যবাদ